নমস্কাৰ মই নৱ গগৈ লৈ আহিছোঁ এটা পলিটিকেল ব্ৰেকিং বিটিআৰত এবাৰ দুৰ্বল হৈছে নেকি বিজেপি আৰু ইউপিপিএল কিয়নো শক্তি দেখুৱাইছে বিপিএফে মন কৰিব বিজেপি ইউপিপিএল এৰি 600ৰো অধিক লোকে এবাৰ বিপিএফত যোগদান কৰিছে নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে আৰু তাৰ প্ৰাক্ষণতে এনেদৰে বিজেপি বা ইউপিপিএলত এতিয়া খহনীয়া তাৰ বিপৰীতে শক্তিশালী ৰূপত ধৰা দিছে এবাৰ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দল এটা পলিটিকেল ব্ৰেকিং ডাঙৰ খবৰ লৈ আহিছোঁ বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত শক্তি প্ৰদৰ্শন হাগ্ৰামা মহিলাৰীৰ বিপিএফৰ বিপিএফে এতিয়া শক্তি প্ৰদৰ্শন কৰিছে বিজেপি ইউপিপিএল এৰি 6% লোকে যোগ দিছে বিপিএফত 600ৰো অধিক লোকৰ বিপিএফত বৃহৎ যোগদান আৰু বিটিআৰত পুনৰ শক্তিশালী ৰূপত থিয় দিছে এবাৰ হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ভেৰগাঁৱৰ ডিমাকুছিত ৰণডংকা বজাই বিপিএফৰ বৃহৎ যোগদান কাৰ্যসূচী নতুন সদস্যক বিপিএফলৈ আদৰণি জনাইছে বিধায়ক দুৰ্গা দাস বৰুৱাই আৰু বিটিচিত এইবাৰ বিপিএফৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰিছে দুৰ্গা দাস বৰুৱাই আৰু বিজেপি চৰকাৰৰ লগতে ইউপিপিএল চৰকাৰ মিছলীয়া এই আখ্যা দিছে দুৰ্গা দাস বৰুৱাই মন্তব্য আছে আমি মন্তব্য পৰৱৰ্তী সময়ত শুনাম কিন্তু তাৰ পূৰ্বে আমি জনাবলৈ চেষ্টা কৰিছোঁ যে বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে শক্তিশালী ৰূপত থিয় দিছে এইবাৰ বিপিএফ বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত শক্তি প্ৰদৰ্শন এনেদৰে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ বিজেপি ইউপিপিএল এৰি 6% লোকে এনেদৰে যোগদান কৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলত সেই দৃশ্যাংশ আমি লৈ আহিছোঁ ভেৰগাঁৱৰ ডিমাকুছিত আজিৰ দিনটোত বিপিএফৰ বৃহৎ যোগদান কাৰ্যসূচী আৰু সেই কাৰ্যসূচীতে এনেদৰে এতিয়া 6% লোকে বৃহৎ যোগদান কৰা দেখিবলৈ পোৱা গৈছে বিপিএফ দলত মুখ্য আঘাত আনিছে ভাৰতীয় জনতা পাৰ্টিক আৰু ইউপিপিএলত সমাগত নিৰ্বাচন আৰু তাৰ প্ৰাক্ষণত যেন এতিয়া বিটিআৰত দুৰ্বল হৈছে বা বিজেপি আৰু ইউপিপিএলৰ স্থিতি যেন দুৰ্বল হোৱা পৰিলক্ষিত হৈছে কিন্তু তাৰ বিপৰীতে ঠনধৰি উঠিছে বিপিএফ বিজেপি আৰু ইউপিপিএল এৰি 600ৰো অধিক লোকে এইবাৰ বিপিএফত সদল বলে যোগদান কৰিছে শক্তিশালী ৰূপত ধৰা দিছে এইবাৰ হাগ্ৰামা মহিলাৰী বিপিএফ দল ছেপ্টেম্বৰত নিৰ্বাচন আৰু সেই নিৰ্বাচনতে এইবাৰ বিটিআৰৰ নিৰ্বাচনী পথ সলনি হ'ব নেকি মন্তব্য আছে এই বৃহৎ যোগদান কাৰ্যসূচীৰ পিছতে বিজেপি আৰু ইউপিপিএল চৰকাৰক কেনেদৰে সমালোচনা কৰা হৈছে তাৰ পাছতে কি কৈছে মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ ডিমাকুছিত অনুষ্ঠিত মেগা জইনিং কাৰ্যসূচীত মাত্ৰ 14টা প্ৰাইমাৰীৰ প্ৰায় 650 বিশেষকৈ বেছি সংখ্যক ইউপিপিএল দল বিজেপি দল বিভিন্ন দলৰ পৰা আহি আজি যোগদান কৰিছে আমি অতি আনন্দিত আপোনালোকে জানে যোৱাকালি আমাৰ বৰমাত মিটিং হৈছিল CWC তাত বিজেপিৰ চেণ্ট্ৰেল কমিটিৰ ছেক্ৰেটাৰী সদৌ অসম ছাত্ৰ সন্থাৰ ষ্টেটৰ প্ৰাক্তন ভাইচ প্ৰেছিডেণ্টকে ধৰি গুৱাহাটী হাইকোৰ্টৰ কেইবাগৰাকীও ছিনিয়ৰ বিটিচি অঞ্চলত বসবাস কৰা এডভকেটে জইন কৰিছে আৰু এটা বস্তু প্ৰায় খাটাং হৈছে যে আগন্তুক বিটিচি নিৰ্বাচনত আমি বিজয়ী হোৱাটো খাটাং তথাপি আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আঞ্চলিক ৰাজনৈতিক দলৰ স্বাৰ্থত যদি ইয়াত থকা আঞ্চলিক ৰাজনৈতিক দল দুটা মূলতঃ বিপিএফ আৰু ইউপিপিএল দল একত্ৰিতভাৱে নিৰ্বাচন খেলে সেই জেচ্ছাটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দেখুৱাইছে ময়ো আজি কৈছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ একে সুৰতে যে আজি সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ যি আগ্ৰাসী ৰূপ ধৰিছে যদি বিটিচিত বসবাস কৰা বিটিচিৰ ৰাইজে নিজৰ অস্তিত্ব বজাই ৰাখিব লাগে মই ভাবোঁ আঞ্চলিক ৰাজনৈতিক দলক পৃষ্ঠপোষকতা কৰাটো অতি প্ৰয়োজন হৈ পৰিছে আৰু আঞ্চলিক ৰাজনৈতিক দলৰ নেতৃবৃন্দয়ো একত্ৰিতভাৱে আগবাঢ়িব পাৰিলে ভাল হয় কিন্তু তাৰ লগতে যিবিলাক বিৰোধী পক্ষ ৰাজনৈতিক দল আজি চৰকাৰৰ বিৰুদ্ধে আছে সেই ৰাজনৈতিক দলবিলাকে প্ৰাৰ্থী দিয়া প্ৰতিদ্বন্দ্বিতা কৰাতকৈ যি সৰ্বভাৰতীয় ৰাজনৈতিক দলে ইয়াত গ্ৰাস কৰিবলৈ চেষ্টা কৰিছে তেওঁলোকক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিবৰ কাৰণে স্থানীয় আঞ্চলিক ৰাজনৈতিক দল বিপিএফৰ নিচিনা দলবিলাকক পৃষ্ঠপোষকতা কৰা উচিত বুলি মই ভাবোঁ অন্যথা আগন্তুক দিনত
বিৰোধী ৰাজনৈতিক দলবিলাকৰ অস্তিত্ব কিমান দিন থাকিব সেইটো সন্দেহৰ ঊৰ্ধত। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰবক্তা নহয়, তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য তেওঁলোকে বুজি পাব। কিন্তু তেওঁলোকে যিমান মিঠা মিঠা কথা নকওক, BTCৰ খিলঞ্জীয়া ৰাইজ, BTCৰ সকলো শ্ৰেণীৰ ৰাইজে তেনে কথাৰ যিটো উদ্দেশ্য সেইটো আমাতকৈ বহুত ভালকৈ অনুমান কৰিব পাৰিছে আৰু লাহে লাহে সেই ৰাজনৈতিক দলৰ বিপৰীতে একত্ৰিত হোৱা আৰম্ভ কৰিছে। মই আপোনালোকক উদাহৰণ দিছোঁ। মই ভাবোঁ খুব কম দিনৰ ভিতৰত যিকেইটা সৰ্বভাৰতীয় দলে ইয়াত নিৰ্বাচন খেলিব খুজিছে, বহু নেতা, মই যে BPF দলতে আহিব সেইটো কথা নকওঁ, বহু নেতা বিজেপি আৰু সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ পৰা ওলাই আহি BPF আৰু ইয়াৰ স্থানীয় আঞ্চলিক দলত যোগদান যে কৰিব, আপোনালোকে চাই থাকিব। ইতিমধ্যে তেওঁলোকে জেগাই জেগাই নিজৰ মাজত আলোচনা হৈছে যে যিটো বাহিৰা আগ্ৰাসন, সেই আগ্ৰাসনে BTCৰ অস্তিত্ব, BTCৰ যি কাঠামো পৰিকাঠামো তাক শেষ কৰিব নেকি সেইটো সন্দেহ কৰিছে। সীমাকুছিত